বিধানসভাত দাখিল 2026 আৰু 27 বৰ্ষৰ পূৰ্ণাংগ বাজেটত হিতাধিকাৰীৰ বাবে আছে কেইবাটাও বৃহৎ ঘোষণা। আগষ্টৰ পৰা আকৌ আৰম্ভ হ'ব অৰুণোদয় আঁচনি আৰু আগষ্টৰ পৰাই পাব বৃদ্ধ পেঞ্চন বিধৱা পেঞ্চনৰ ধন। এইবাৰ বাজেটত হিতাধিকাৰীৰ বাবে কেইবাটাও বৃহৎ ঘোষণা কৰা হৈছে। আগষ্টৰ পৰা আকৌ আৰম্ভ হ'ব অৰুণোদয় আঁচনি, লগতে আগষ্টৰ পৰাই পাব বৃদ্ধ পেঞ্চন বিধৱা পেঞ্চনৰ ধন। ৰেচনৰ হিতাধিকাৰীসকলেও লাভ কৰিব বহু সুবিধা। ৰেচন হিতাধিকাৰীসকলৰ বাবেও বাজেটত বৃহৎ ঘোষণা কৰা হৈছে। আগষ্টৰ পৰা হিতাধিকাৰীসকলে চাউল, চেনি আৰু নিমখ লাভ কৰিব পূৰ্বৰ দৰে 621 গৰাকীকৈ উদাসীন ভকতে লাভ কৰিব মাহে 1500 টকা আৰু কৃষকে বছৰি লাভ কৰিব 11,000 টকাৰ সাহায্য। চাহ বাগিচাৰ গৰ্ভৱতী মহিলালৈ 15,000 টকাৰ আৰ্থিক সাহায্যৰ কথা ঘোষণা কৰা হৈছে এইবাৰ বাজেটত হিতাধিকাৰীৰ বাবে এইবাৰ বহু সুবিধা লাভ কৰিব হিতাধিকাৰীসকলে। বৃদ্ধ পেঞ্চন বিধৱা পেঞ্চনৰ ধন লাভ কৰিব। যেটো কালি পূৰ্ণাংগ বাজেট দাখিল কৰা হৈছিল বিধানসভাত দাখিল 2026 আৰু 27 বৰ্ষৰ পূৰ্ণাংগ বাজেট আৰু এই বাজেটতে হিতাধিকাৰীসকলৰ বাবে এই বৃহৎ ঘোষণা কৰিছে। আগষ্টৰ পৰা পুনৰবাৰ অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব, অৰুণোদয় আঁচনিৰ সুবিধাসমূহ লাভ কৰিব, বৃদ্ধ পেঞ্চন বিধৱা পেঞ্চনৰ ধন লাভ কৰিব। ৰেচনৰ হিতাধিকাৰীসকলৰ বাবেও বাজেটত বৃহৎ ঘোষণা কৰা হৈছে। আগষ্টৰ পৰাই হিতাধিকাৰীসকলে চাউল, দাইল আৰু নিমখ লাভ কৰিব। 621 গৰাকী উদাসীন ভকতে মাহে 1500 টকাকৈ লাভ কৰিব আৰু আনহাতে কৃষকসকলেও বছৰি লাভ কৰিব 11,000 টকাৰ সাহায্য। চাহ বাগিচাৰ গৰ্ভৱতী মহিলাসকলৰ বাবেও বিশেষ সুবিধা 15,000 টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে। এইবাৰ বাজেটতে এই সিদ্ধান্ত লোৱা দেখিবলৈ পোৱা গৈছে। আৰু বাজেটক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। কোনোৱে যদি গ্ৰহণ কৰিছে বাজেটখন, আন কোনোৱে আকৌ ইয়াৰ বিৰোধিতাও কৰিছে। আনহাতে এবাৰ বাজেটত হিতাধিকাৰীসকলৰ বাবে কেইবাটাও বৃহৎ ঘোষণা কৰিছে। অৰুণোদয় আঁচনিয়ে হওক বা বৃদ্ধ পেঞ্চন বিধৱা পেঞ্চন সকলো সুবিধা লাভ কৰিব। ৰেচনৰ হিতাধিকাৰীসকলেও আগষ্টৰ পৰা দাইল, চেনি আৰু নিমখ লাভ কৰিব। 621 গৰাকী উদাসীন ভকতে মাহে 1500 টকাকৈ পাব আৰু বছৰি কৃষকেও লাভ কৰিব 11,000 টকা। চাহ বাগিচাৰ গৰ্ভৱতী মহিলাসকলে লাভ কৰিব 15,000 টকাৰ আৰ্থিক সাহায্য। বিধানসভাৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ সময়ত নিয়মীয়া বাজেট উত্থাপন কৰিব নোৱাৰাৰ বাবে প্ৰাপ্ত নোহোৱা কল্যাণকামী আঁচনিসমূহৰ সুবিধা আমি অহা আগষ্ট মাহৰ পৰা পুনৰ আৰম্ভ কৰিম। অৰুণোদয় আমাৰ ৰাজ্যখনৰ আটাইতকৈ বৃহৎ সামাজিক সাহায্য আঁচনি আৰু ই হৈছে অসমৰ আটাইতকৈ বেছি স্বীকৃতিপ্ৰাপ্ত কল্যাণমূলক পদক্ষেপসমূহৰ ভিতৰত অন্যতম। পূৰ্বৰ পৰ্যায়সমূহৰ পৰা আমি লাখ লাখ মহিলা নেতৃত্বাধীন পৰিয়ালক প্ৰত্যক্ষ মাহেকীয়া সাহায্য আগবঢ়াই অহা অৰুণোদয় আঁচনিয়ে এতিয়া সমগ্ৰ ৰাজ্যখনত প্ৰায় 40 লাখ পৰিয়ালৰ ওচৰ চাপিবলৈ সক্ষম হৈছে। ই পৰিয়ালসমূহৰ পৰিচয়ৰ প্ৰতীক আৰু সৰ্বাংগীন কল্যাণৰ প্ৰতি আমাৰ চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ চিন হৈ পৰিছে। আগষ্ট মাহৰ পৰা অৰুণোদয়ৰ অধীনত ধন বিতৰণ পুনৰ আৰম্ভ হ'ব। একে সময়তে ইয়াৰ লাভালাভ আটাইতকৈ যোগ্য পৰিয়ালসমূহে লাভ কৰাটো নিশ্চিত কৰিবলৈ আমাৰ চৰকাৰে যোগ্য হিতাধিকাৰীৰ অন্তৰ্ভুক্তি কৰা আৰু অযোগ্য হিতাধিকাৰীক বাদ দিয়াৰ লেখীয়া স্বচ্ছ আৰু নিৰন্তৰ প্ৰক্ৰিয়াৰ জৰিয়তে এই আঁচনিখন শক্তিশালী কৰি ৰাখিব। আমি অৰুণোদয় প্লাছৰ জৰিয়তে শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চনৰ ধন আৰু বিধৱা পেঞ্চনৰ আঁচনিৰ প্ৰদানৰ কাম অব্যাহত ৰাখিম। অধ্যক্ষ মহোদয়, আমাৰ চৰকাৰে আগষ্ট মাহৰ পৰা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ ৰেচন কাৰ্ডধাৰীসকললৈকে ৰেহাই মূল্যত মচুৰ দাইল আৰু চেনি যোগান ধৰাৰ কাম আৰম্ভ কৰিব।
পশ্চিম এছিয়া সংকটৰ বাবে এই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি পোৱা হেতু ৰাজসাহায্যৰ পৰিমাণ পৰিৱৰ্তনশীল হ'ব আৰু ই বজাৰ মূল্যৰ সৈতে সংযোজিত হৈ থাকিব। আমি সঠিক সময়ত সৰিয়হ তেলকো এই সামগ্ৰীৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনীয়তা সম্পৰ্কে পৰীক্ষা কৰি চাম। সৰিয়হ তেলৰ ক্ষেত্ৰত আমাৰ চৰকাৰৰ